নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই অন্য এটা মিনিট গ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি কিবা এটা খালোঁ দেই, খাই বৈ মেলি ডাইৰেক্ট এই কোৰখন লৈ কেনে ডাইৰেক্ট জব কাৰ্ড লৈ ওলাইছোঁ। জব কাৰ্ড মানে আপোনালোকে গম পাইছে চাগে, আৰু আমাৰ জব কাৰ্ড চলি আছে পথাৰত। তো মাৰ গাটো ঠিক নাই বাবে আজি ময়ে গ'লোঁ। তাৰপৰা কৰি মেলি আহিখিনি আকৌ ঘৰত দেখিছোঁ যে মাটি পেলাই আছে। তো ঘৰত আকৌ মাটিখিনি পেলাই গ'ল বাৰু, কিন্তু সমান কৰি থৈ নগ'ল। তো সেইবাবে ময়ে লাগি আছোঁ আৰু অলপ চলপ। তো মাটিখিনি পেলাই কেনে আৰু কাম কৰিবলৈ কিমানো কৰিব কাম হয়। তাৰপৰা ভৰি হাতকেইটা ধুই, ভৰি দেখিছেনে কিমান লেতেৰা হৈ আছে। তো ভৰিকেইটা হাত ধুই মেলি চোলাটো পিন্ধি দেখিছেনে কেনেকুৱা দেখাইছে, বৰ বেছি নাই। আৰু তাৰপিছত ওলাই গ'লোঁ অলপ। তো ক'ত গ'লোঁ আপোনালোকক কৈ আছোঁ, মানে গাড়ী ভাড়া এটা পালোঁ। তো সেই গাড়ী ভাড়াটো মাৰিবই বুলি গৈ আছোঁ। তো গাড়ীখন উলিয়াই আপোনালোকে ভাড়া মানে কি আৰু গাইছ, এয়া ওচৰৰ পৰা বাঁহ নিয়া হৈছিলে প্ৰায় 14 কিলোমিটাৰমান দূৰলৈ, মানে আমাৰ ঘৰৰ পৰাই। তো সেই বাঁহখিনি নিয়া হ'ল, নি কেনে আকৌ তাতে আকৌ আনলোড কৰা হ'ল। তো কৰি মেলি ময়ো ঘৰৰ পৰা মানে প্ৰায় সন্ধিয়া হ'ল।